সকলোলৈ নমস্কাৰ জনাই মোৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো ভিডিঅ'টো চাই সকলোৱে ভাল পাব। আজি আমি সপৰিয়ালে ওলালো ডিব্ৰুগড়ত থকা জগন্নাথ মন্দিৰলৈ বুলি। বহুত দিনৰ পৰা আচলতে এই মন্দিৰৰ বিষয়ে ভিডিঅ'ত দেখি আহিছিলোঁ আৰু ইয়াৰ বিষয়ে শুনি আহিছিলোঁ, কিন্তু কোনোদিনে যোৱাৰ সৌভাগ্য হোৱা নাছিলে। সেইবাবে ময়ো মনতে সাঁচি ৰাখিছিলোঁ যে এইবাৰ ঘৰলৈ গ'লে নিশ্চয় ডিব্ৰুগড় আমি জগন্নাথ মন্দিৰলৈ যাম, আৰু এইবাৰ ভগৱানে এই সুযোগকণ দিলে আমাক, গতিকে আমি সপৰিয়ালে ৰাতিপুৱা ওলাই গ'লোঁ। ভিডিঅ'ত আচলতে ইয়াৰ সৌন্দৰ্যৰ বিষয়ে যিমানখিনি দেখি আহিছিলোঁ, কিন্তু যেতিয়া নিজে দৰ্শন কৰিলোঁ তেতিয়া অনুভৱ কৰিলোঁ আচলতে ইয়াৰ সৌন্দৰ্য তাতোতকৈ বহুত বেছি। মন্দিৰৰ সন্মুখতে পূজাৰ বাবে সামগ্ৰী আপুনি ল'ব পাৰিব, কিন্তু মই ভিডিঅ' দেখাব নোৱাৰিলোঁ কিয়নো ৰাতিপুৱা বহুত সোনকালে গৈছিলোঁ আৰু দোকান এখন বা দুখনেই খোলা আছিলে। সেইবাবে আমিও সোনকালে মন্দিৰলৈ পূজা কৰিবলৈ সোমাবলৈ চালোঁ, আৰু সন্মুখত ভৰি ধোৱাৰ ব্যৱস্থাও কৰি ৰখা হৈছে। এয়া আপোনালোকে চাব পাৰিব যে পৰিৱেশ সঁচাকৈ বহুত বেছিয়ে ধুনীয়া। মই সোমাই আপোন পাহৰা হৈ গ'লোঁ, কিয়নো আমাৰ হিন্দুসকলে পবিত্ৰ অনুষ্ঠানত গ'লে সঁচাকৈ ক'ব নোৱাৰা হৈ যায়, কিয়নো আমাৰ এয়া হৈছে ভক্তি, আমাৰ আবেগ। আমি সকলোৱে ভগৱানৰ ওচৰত চাকি দি সেৱা জনাই ভগৱানক ধন্যবাদ জনালোঁ ইমান এটি সুন্দৰ জীৱন দিয়াৰ বাবে, আৰু তেওঁ যাতে কৃপা দৃষ্টি সদায় আমাৰ ওপৰত ৰাখে, সকলোৰে যাতে মংগল হয় তাৰে প্ৰাৰ্থনা জনালোঁ। আৰু আচলতে এনেকুৱা কিছুমান কমপ্লেইন থাকে যিবিলাক আমি আনৰ আগত ক'ব নোৱাৰিলেও ভগৱানৰ কাষত সকলোবিলাক খুলি ক'ব পাৰি, আৰু মনৰ যিবিলাক ভাৱ বা অশান্তি কিছুমান মনৰ মাজত চলি থাকে সেইবিলাক ভগৱানৰ ওচৰত ভালকৈ আমি ক'ব পাৰোঁ, নহয়নে বাৰু? বিশেষকৈ এয়া ভগৱান জগন্নাথৰ মন্দিৰ যদিও লগতে শিৱ মন্দিৰ আছে, হনুমান মন্দিৰ আৰু নৱগ্ৰহো দৰ্শন কৰিব পৰা যায়। তাৰপাছত আমি সকলোৱে মন্দিৰ অলপ ফুৰিলোঁ, কাৰণ পুনৰবাৰ কেতিয়া আকৌ দৰ্শন কৰিবলৈ পাম সেইটো নাজানো, কিন্তু আকৌ এবাৰ অহাৰ প্ৰতিশ্ৰুতিৰে আমি সেৱা জনাই তাৰ পৰা ওলালোঁ, আৰু লগতে আমি মন্দিৰলৈ ফটো কেইখনমানো এড কৰি দিলোঁ।